Hey guys, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল যোৰহাট বিজি ব্লগলৈ। আজি আপোনালোকক মানে এনেকুৱা এটা ভিডিঅ' দেখাবলৈ গৈছোঁ যিসকলৰ ধৰক একদম পুৰণি ঘৰ মানে ধৰক একদম নিজৰ মাক দেউতাকৰ কিবা ধৰক মন কিবা হেৰি জড়িত হৈ থকা ঘৰ একদম পুৰণা সেই ঘৰটো মানে ভাঙিবলৈ কাৰো মন নাই ধৰক। সেই ঘৰটো যদি আপোনালোকে থাকি ৰাস্তাই আজিকালি গম পাইছে ৰাস্তা কিনাৰত থাকিলে ঘৰ আজিকালি ৰাস্তা বুজিহে ওখ হৈ গৈছে। সেইটো চাই মানে ৰাস্তাতকৈ ডাউন হৈ যায় ঘৰটো। সেই ঘৰটো যদি আপোনালোকৰ হাইট কৰিবলৈ বিচাৰে নভঙা নেমেলাকৈ আৰু কোনো তাৰ যিখিনি মানে ধৰক লাইনৰ সুবিধাটো থাকেতো ঘৰটোত বিদ্যুৎ কানেকশ্যন কিছুবোৰ থাকে সেই কানেকশ্যনবোৰ নকটাকৈ আপোনালোকে ঘৰটো হাইট কৰিব পাৰিব। সেই তেনেকৈ আপোনালোকক এটা ভিডিঅ' দেখুৱাই দিম। সেই ভিডিঅ'টো চাই আৰু ভিডিঅ'টো শেষত যিসকলে মানে কামটো কৰে সেইসকলৰ বেনাৰ এখন দেখুৱাম, বেনাৰৰ নাম্বাৰ থাকিব। সেই নাম্বাৰটো চাই আপোনালোকে নিজৰ ঘৰ যদি ডাউন হৈছে হাইটটো কৰাব পাৰিব। তেনে ব'লক পটাপট দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে দেখিছে জেক মাই গড জেকত দাঙি থৈ দিছে নাই ইমান প্ৰকাণ্ড এটা ঘৰ, ইমান এটা প্ৰকাণ্ড ঘৰ ভয় লগা দেখিবলৈ দৃশ্য। গোটেই আপোনালোকে চাব পাৰে জেক, এইবোৰ জেক দেখিছে জেক এই ঘৰটো দাঙি থোৱা হৈছে আৰু ভিতৰতো জেক আছে দেখিছে। এইবোৰ মই দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকক। এই গোটেই জেকত ঘৰ এটা প্ৰকাণ্ড ঘৰ এটা জেকত দাঙি থোৱা হৈছে। মই যিসকলে ধৰক এই কামটো কৰি আছে মই তেখেতসকলৰ নাম্বাৰ ইয়াতে মই দি দিম। আৰু কৰাব যদি আপোনালোকৰ ঘৰটো নভঙাকৈ যদি ওপৰৰ ঘৰটো আপোনালোকে ধৰক ঘৰটো আপুনি নাভাঙো ভাবিছে নভঙাকৈ বনাম বুলি ভাবে তেতিয়া আপোনালোকে ঘৰটো নভঙাকৈ বনাব পাৰিব। ভিতৰতো দেখুৱাবলৈ চেষ্টা কৰিম আছে নেকি। এই দেখিছে তেখেতসকলে বিভিন্ন জেক লগাই থৈছে, জেকতে মানে গোটেই ঘৰটো দাঙি থোৱা হৈছে। आप लोग कहाँ से आए हैं? लखनऊ। आप लोग ऐसा पहले कभी किया है या पहले ही कर रहे हैं? बहुत बार किया। आप लोग इसका कैसा लिया है काम, यार ठेका लिया है क्या? भैया थोड़ा बात करें। आप देखना आप लोग फिर कभी पहले ही उठाया है क्या? नहीं, हम लोग बहुत बार उठाते हैं। बहुत बार उठाया। आप लोगों का डर नहीं लगता है नहीं, ये काम करने के लिए? तो बहुत रिस्क की काम है ना। नहीं कोई रिस्क नहीं है। अब आप लोग का रोजाना काम यही है। और अब तक अभी तक कितना घर कर लिया है आप लोग? अभी तक बहुत उठाया है, कम से कम 15-20 साल से कर रहे हैं। मगर किसी और ना लोग चाहता है ना मेरा ऊपर का मकान तोड़ना नहीं चाहता हूँ, ऐसे ही बनाना चाहता हूँ, तो इसका नीचे कुछ बनाए क्या मालिक? हाँ चाहे तो मालिक बनवा सकता है, लेकिन इसके नीचे बनवाएगा नहीं। तो मालिक की क्या काम के लिए उठा रहा है? ये मालिक ऊंचा कर रहा है। हाँ ऊंचा कर रहे हैं इसलिए कि बारिश का पानी इसके अंदर ना आए। हाँ। रोड से नीचा हो गया है तो बहुत तकलीफ होती है। यहाँ में काम कर रहा है कितना दिन हुआ है आप लोगों को? यहाँ हाँ। गुजरात में ये तो अभी 20 दिन हुआ, लेकिन आपके गुवाहाटी में हुआ है। ऑल इंडिया में यह काम चल रहा है। अभी जोरहाट में तो सिर्फ एक ही काम है और दूसरा है अभी आएगा और आएगा ना। हाँ, फिर आप लोगों का नंबर हम यहाँ पर दे देगा। हाँ जी। जैसा आप लोगों का काम तो बहुत अच्छा लग रहा है, बहुत रिक्स का काम है। कोई रिस्क जैसा आप लोग कर रहे हैं हम लोगों का लगता है हाँ। रिक्स, आप लोग कर करके तो रिस्क नहीं होता ना। हाँ। तो भैया का नाम क्या है? हमारा नाम धर्मेंद्र मिश्रा है। आप लोग का ग्रुप में कितना आदमी है अभी? हमारे ग्रुप में बहुत आदमी है अभी जहाँ यहाँ में जो काम कर रहा यहाँ तो अभी 7 लोग थे बस। 7 लोग ही कर रहे हैं यहाँ पर। हाँ, कब से अभी कर और रहे आगे हैं? 3-4 और आएंगे। कितना दिन हुआ है यहाँ में काम कर रहे हैं? यहाँ हो गया 10 दिन। 10 दिन। ठीक है, तो हम थोड़ा চব আপোনালোকক সুধি দেখুৱালে কামবোৰ তেখেতৰ লগত মানে দাদাহঁতৰ লগত মাত্ৰ 7জন মানুহ আছে। সেই 7জনে মানে কামটো কৰি আছে। और खाना पीना सब आप लोगों का है या मालिक दे रहा है? आप लोग हमारा सब चलता रहता है, मालिक दे रहा है ना। तो তেখেতক খোৱা বোৱা মানে তেখেতৰ সব মালিকে দিয়ে, তেখেতৰে খালি কামটো কৰি আছে। ঘৰটো তাৰমানে তেখেতে কৈছে ঘৰটো তলত নবনায় একো, ঘৰটো মানে হাইটটো উঠাইছে। এই ঘৰৰ হাইটটো উঠাইছে মানে ঘৰৰ ভিতৰত মালিকৰ পানী সোমায় মানে সেইকাৰণে ঘৰটো মালিকে জেক লগাই গোটেই ঘৰটো দাঙিছে। আপোনালোকে দেখিছে গোটেই ঘৰটো জেকত দাঙি থোৱা আছে। গোটেই মানে 3 মহল ঘৰটো কমপ্লিট জেকত দাঙি থোৱা আছে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে ক'ব, যদি ভাল লাগিছে লাইক কৰিব, মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। কিবা সুধিব লাগিলে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকক কমেণ্ট কৰা প্ৰশ্ন উত্তৰ দিবলৈ সক্ষম হ'ম।
বাহিৰৰ সৌন্দৰ্য দেখুৱাইছো আপোনালোকক চব এই বাহিৰৰ জেকত দাঙি থৈছে দেখিব পাৰিছে আপোনালোকে সম্পূৰ্ণ ঘৰৰ জেকত উঠি আছে কোনো ইয়াত ছাপোৰ্ট দিয়া নাই এতিয়ালৈকে সম্পূৰ্ণ ঘৰ জেকত আছে চব এডাল ঘৰ 3 মহল আছে ঘৰ সম্পূৰ্ণ ঘৰটো জেকত থিয় হৈ আছে তেখেতসকলে প্ৰথমতে এডাল লোহাৰ চেনেল লগাই লৈছে মজবুত চেনেলৰ পিছত জেক আছে আৰু তলত ইয়াৰ তলত একো ছাপোৰ্ট নাই দেখিছে না তলত একো ছাপোৰ্ট নাই মানে ডাইৰেক্ট পকা ফ্ল'ৰখনতে দি দিছে ফ্ল'ৰখনৰ পৰা ইয়াত লোহাৰ এংগুলডাল আছে আৰু এংগুলৰ ওপৰতে তলত জেক আছে এই জেকতে বিভিন্ন জেক আছে এই জেকসমূহ লগাই দিছে কিমান জেক গোটেই ঘৰটোত দিয়া আছে মই তেখেতসকলক সুধি পিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ব'লকচোন ভিতৰলৈ যাওঁ ভিতৰতো আপোনালোকক আকৌ দেখুৱাবলৈ এবাৰ চেষ্টা কৰিছো এইবোৰ দেখিছে আপোনালোকে জেক कितना जेक लगा हुआ है अभी जितना फिक्स कर दिया अभी तो 100-150 जेक फिट हो गया हाँ और अभी लगाना है बाकी है क्या लगा हो गया अभी लगाएंगे 50 और लगाएगा 50 लगाएंगे जितना जरूरत होगा उतना ही लगाएंगे हाँ तो देखिए তেখেতসকলে জেক ইয়াত মানে এতিয়ালৈকে কিনা 150 লগালিয়ে না हाँ 150 জেক লগোৱা হৈছে মানে ঘৰটোত আৰু 50টা এখৰা যিমান দৰকাৰ হ'লে মানে লগাব আৰু তেখেতসকলে মই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছো আপোনালোকে বেনাৰখন আপোনালোকক দেখুৱাই দিম বা কোন জেগাত তেখেতসকলৰ নাম্বাৰটো মই দি দিম ডেস্ক্ৰিপশ্যনত নাম্বাৰটো পাই যাব তেখেতসকলৰ মই তেখেতসকলৰ এখন বেনাৰ লগাই থৈ আছে ঘৰটোত সেই বেনাৰতে তেখেতসকলৰ মানে মালিকৰ নাম্বাৰটো আছে ঘৰৰ মালিকৰ নহয় তেখেতসকলে যিটো কাম কৰে সেই মালিকৰ उसका मालिक है ना आप लोग का अंडर जिसके अंडर काम कर रहा है उसका তেখেতৰ মালিকহে কাম কৰাইছে সেই তেখেতসকলৰ নাম্বাৰটো এই সেইখনত আছে বেনাৰখন আছে মই এইটো মালিকৰ হাতৰ কাম কৰা ঠিকা কণ্টেক্টৰৰ মালিকৰ নাম্বাৰ মানে এই নাম্বাৰত কল কৰিলে আপোনালোকে তেখেতক লগ যোগাযোগ কৰি যদি কাম কিবা থাকে কৰাব পাৰিব ঠিক আছে তেনে বন্ধুসকল নন্তে ভিডিঅ'টো সমাপ্ত মাৰিছো যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব যেন নতুন ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকৰ ওচৰত গৈ পায় আপোনালোকৰ আশীৰ্বাদত যেন মোৰ ভিডিঅ'টো আগবাঢ়ি যায় আশা কৰিছো যেন আগলৈ মই আপোনালোকৰ কাৰণে ভাল ভিডিঅ' আৰু দিব পাৰোঁ তেনে আজিলৈ বন্ধ থৈছো বাই